নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলকতা চাওকাতি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত ধৰা পৰিছে এগৰাকী পাকিস্তানী মহিলা। পাকিস্তানী নাগৰিকৰ বিৰুদ্ধে দেশজুৰি আৰক্ষীৰ অভিযানৰ মাজতে এই সন্দৰ্ভত আহিছে আন এক ডাঙৰ খবৰ। অসমত দীৰ্ঘদিনে বসবাস কৰি আহিছে এইগৰাকী পাকিস্তানী মহিলা। 2013 চনৰ পৰা বিবাহ সূত্ৰে অসমৰ তিনিচুকীয়া জিলাত আছে এই পাকিস্তানী মহিলা ৰাবিয়া আবিছ। অসমত দীৰ্ঘদিনে বসবাস কৰি আহিছে এগৰাকী পাকিস্তানী মহিলা। পাকিস্তানী নাগৰিকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে এই তথ্য পোহৰলৈ আহিছে। 2013 চনৰ পৰা বিবাহ সূত্ৰে অসমৰ তিনিচুকীয়া জিলাত আছে এই মহিলাগৰাকী। যোৱা 1.5 বছৰত তিনিচুকীয়াত ভাড়াতীয়া হিচাপে আছে ৰাবিয়া আবিছ। তিনিচুকীয়াৰ বৰপথাৰৰ হিৰোপন দাসৰ ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছে ৰাবিয়া আবিছ। পাকিস্তানী মহিলা ৰাবিয়া আবিছৰ নাগৰিকত্বক লৈ উঠিছে প্ৰশ্ন। তেজপুৰৰ মহম্মদ আবিছৰ সৈতে 2013 চনত বিবাহ পাশত আবদ্ধ হৈছিল এইগৰাকী পাকিস্তানী মহিলা ৰাবিয়া আবিছ। আৰু ব্যৱসায়ী মহম্মদ আবিছৰ লগত 2022 পৰা তিনিচুকীয়াত আছে ৰাবিয়া। উল্লেখযোগ্য যে দীৰ্ঘম্যাদী নাগৰিকত্ব বিচাৰি চৰকাৰক আহ্বান কৰিছিল ৰাবিয়া আবিছে। আৰু মহিলাগৰাকীৰ নাগৰিকত্বক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। পৰৱৰ্তী খবৰ, অধিক দামত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্ৰী কৰা এজেণ্টসকল সাৱধান। এতিয়াৰ পৰা গ্ৰাহকৰ পৰা কোনেও 1 টকাও বেছিকৈ ল'ব নোৱাৰিব। গেছ চিলিণ্ডাৰৰ দাম বেছি ল'লেই এজেণ্টৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি শীঘ্ৰে অসম চৰকাৰে চলাব বৃহৎ অভিযান। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অধিক দামত গেছ চিলিণ্ডাৰ বিক্ৰী কৰা এজেণ্টসকল সাৱধান। নিৰ্ধাৰিত দামতকৈ অধিক দাম লয় একাংশ এজেণ্টে। অধিক দাম লোৱা এজেণ্টৰ বিৰুদ্ধে শীঘ্ৰে অভিযান চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনেও 1 টকাও বেছিকৈ ল'ব নোৱাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰত। আৰু দাম বেছি ল'লেই এজেণ্টৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। সাধাৰণ জনতাক লুটি খোৱা কোনো লোককে ৰেহাই নিদিয়ে চৰকাৰে। এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ আক্ৰমণৰ ঘটনাৰ নতুন মোড়। এই ঘটনাত বিজেপি জড়িত নহয়, কংগ্ৰেছেহে জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে এই ঘটনাত। এই আক্ৰমণকাৰী দলটোক নেতৃত্ব দিছিল ভোৰা গাঁৱৰ ইমদাদুল ইছলামে। কংগ্ৰেছৰ পৰা শেহতীয়াকৈ বহিষ্কৃত হৈছিল এইগৰাকী ইমদাদুল ইছলাম। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আন এক ডিজিটেল ষ্ট্ৰাইক। ভাৰতত বন্ধ হৈ পৰিল 16টাকৈ পাকিস্তানী ইউটিউব চেনেল। পেহেলগাম কাণ্ডৰ পিছতে একশ্যন আৰম্ভ ভাৰতত। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আন এক ডিজিটেল ষ্ট্ৰাইক। এইবাৰ 16টাকৈ পাকিস্তানী ইউটিউব চেনেল বন্ধ কৰিলে ভাৰতে। উচতনিমূলক আৰু সাম্প্ৰদায়িক বিষয়বস্তু বিয়পা এই চেনেলৰ বিৰুদ্ধে একশ্যন আৰম্ভ ভাৰত চৰকাৰৰ। ভুৱা আৰু ভুল তথ্য প্ৰচাৰ কৰা 16টাকৈ পাকিস্তানী ইউটিউব চেনেল ভাৰতত নিষিদ্ধ কৰা হৈছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি পাকিস্তানী ইউটিউব চেনেল বন্ধ কৰা হৈছে ভাৰতত। পেহেলগামত সন্ত্ৰাসবাদী কাণ্ডৰ পিছতে ভাৰতে এইদৰে লৈছে এটাৰ পিছত আনটো সিদ্ধান্ত। পৰৱৰ্তী খবৰ, দেশৰ ভিতৰতে 48 নং স্থানত জিলিকিল গুৱাহাটী বিশ্ববিদ্যালয়। দ্য ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2025ত উজলিল গুৱাহাটী ইউনিভাৰ্চিটি। উত্তৰ পূব ভাৰতৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সাফল্য। পৰৱৰ্তী খবৰ, ভাৰতৰ আক্ৰমণৰ আশংকাত কম্পমান চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। আতংকত এইবাৰ দেশ এৰিলে পাকিস্তানৰ বিদেশ মন্ত্ৰীৰ পৰিয়ালে। বিদেশ মন্ত্ৰী বিলাৱাল ভুট্টোৰ পৰিয়ালৰ 2 সদস্যৰ দেশ এৰি পলায়ন। কানাডাত গৈ আশ্ৰয় গ্ৰহণ কৰিছে বক্তাৱাৰ ভুট্টো আৰু অচিবা ভুট্টোই। পৰৱৰ্তী খবৰ,
অৰুণাচলত পুনৰ সেনা আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলিয়াগুলি। অৰুণাচলত এইবাৰ ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে গুলিয়াই হত্যা কৰিলে 3 দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্যক। NSCN KY এৰ সৈতে জড়িত আছিল এই 3 উগ্ৰপন্থী সদস্য। উল্লেখযোগ্য যে বিগত 25 এপ্ৰিলত পাঞ্জাৱ অঞ্চলৰ পৰা 2 শ্ৰমিকক অপহৰণ কৰিছিল এই উগ্ৰপন্থীৰ দলটোৱে আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে এই সন্দৰ্ভত অভিযান চলাই 3 উগ্ৰপন্থীক গুলিয়াই হত্যা কৰিছে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে। পৰৱৰ্তী খবৰ, পাকিস্তানক সমৰ্থন কৰি পুনৰ অসমত গ্ৰেপ্তাৰ হল আন এজন যুৱক। এইবাৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে গৌৰীপুৰৰ এইগৰাকী ফিৰাজুল ইছলাম ওৰফে বাবু। অসমত এটাৰ পিছত আন এটা দেশদ্ৰোহী ওলাই আছে আৰু এইবাৰ গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী দেশদ্ৰোহী ফিৰাজুল ইছলাম ওৰফে বাবু। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে বিধায়ক অখিল গগৈ। মুছলমানক কাফিৰ বুলি মন্তব্য কৰাৰ পিছতে অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচনী আয়োগক গোচৰ দিলে ভাৰতীয় জনতা পাৰ্টীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত 3 গৰাকী যুৱকৰ মৃত্যু হৈছে। ঢকুৱাখানাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ঢকুৱাখানাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে 3 বাইক আৰোহী। ঢকুৱাখানা ঘিলামৰা সংযোগী পথত ট্ৰাকৰ খুন্দাত নিহত হৈছে 3 যুৱক। নিহত হৈছে সৌৰভজ্যোতি চমুৱা, স্বপ্নদীপ গগৈ আৰু হেমী শইকীয়া। একেখন বাইকত আহিছিল 3জন যুৱক আৰু নিয়ন্ত্ৰণ হেৰুৱাই বাইকখনে ট্ৰাকত খুন্দা মৰাৰ সন্দেহ। স্থানীয় লোকে 3ওকে উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়ত, কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে এই 3 বাইক আৰোহীক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এগৰাকী মহিলাৰ ঘৰৰ বাৰাণ্ডাত যুৱকৰ আত্মহত্যা আৰু যুৱকজন বঙাইগাঁৱৰ উপেন চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। মনালিছা গগৈ নামৰ এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছিল উপেনৰ আৰু বহু যুৱকৰ সৈতে মনালিছাৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। অচিনাক্ত বহু যুৱক পুৰুষ গভীৰ নিশালৈকে মনালিছাৰ ঘৰত সোমাই থকাৰ অভিযোগ। মনালিছাৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি ঘৰ এৰিছিল স্বামীয়ে আৰু শাহু শহুৰকো শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ মনালিছাৰ বিৰুদ্ধে। আৰু মনালিছা গগৈক এতিয়া গাঁৱত সোমাবলৈ নিদিয়াৰ সিদ্ধান্ত স্থানীয় ৰাইজৰ। পৰৱৰ্তী খবৰ, NCERTৰ পাঠ্যপুথিত পুনৰ পৰিৱৰ্তন। বাদ পৰিল মোগল আৰু চুলতান সাম্ৰাজ্য, সংযোজন হল কুম্ভ মেলা। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পাঠ্যপুথিত আন এক পৰিৱৰ্তন ঘটিছে। এইবাৰ মোগল আৰু চুলতানসকলৰ অধ্যায়টো আঁতৰাই দিয়া হৈছে, বৰঞ্চ ইয়াৰ পৰিৱৰ্তে সংযোজন কৰা হৈছে 2025 চনৰ কুম্ভ মেলা। কেৱল সেয়াই নহয়, পাঠ্যপুথিত মগধ, মৌৰ্য, শুংগ, সতবাহন সাম্ৰাজ্যৰ কথা স্থান পাইছে। নতুন শিক্ষানীতি অনুসৰি NCERTয়ে এইবাৰ 7ম শ্ৰেণীৰ বাবে নতুন সমাজ বিজ্ঞানৰ কিতাপ প্ৰকাশ কৰিছে আৰু তাতে এই পৰিৱৰ্তন দেখা গৈছে। পুৰণি গ্ৰন্থখনৰ দৰে নতুন গ্ৰন্থখনত দিল্লীৰ মোগল আৰু চুলতান সাম্ৰাজ্য সন্নিৱিষ্ট কৰা হোৱা নাই। এই অধ্যায় সম্পূৰ্ণৰূপে বাতিল কৰি প্ৰাচীন ভাৰতীয় সাম্ৰাজ্যৰ নতুন অধ্যায় সংযোজন কৰা হৈছে। সমগ্ৰ দেশৰ কেন্দ্ৰীয় বোৰ্ডৰ বিদ্যালয়সমূহত NCERTৰ এই পাঠ্যপুথি প্ৰদান কৰা হ'ব আৰু তেওঁলোকে 1ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে বিভিন্ন গ্ৰন্থৰ পৰীক্ষণৰ কাম কৰে। তেওঁলোকৰ বিগত সময়ৰ কেইবাটাও সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে দেশত। কেতিয়াবা তেওঁলোকে দাৰ অন্য অধ্যায়টো বাদ দিছে, আকৌ কেতিয়াবা ভাৰতৰ সামাজিক বৈষম্যৰ ইতিহাসৰ অধ্যায়টো বাদ দিছে। বিভিন্ন পক্ষৰ পৰা অভিযোগ উত্থাপন হৈছে যে বিজেপি চৰকাৰৰ দৃষ্টিভংগী তৃণমূল পৰ্যায়ৰ পৰা ছাত্ৰ ছাত্ৰীৰ ওপৰত চাপি দিয়া হৈছে, কিন্তু NCERT কৰ্তৃপক্ষই এই অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে। তেওঁলোকৰ প্ৰতিযুক্তি হল এই ছাত্ৰ ছাত্ৰীৰ ওপৰত অপ্ৰয়োজনীয় চাপ সৃষ্টি কৰে। যিবোৰ কথা হয়তো ইমান গুৰুত্বপূৰ্ণ নহয় সেইবোৰো কৰিব লগা হয় আৰু সেইবাবে চাপ কমোৱাৰ বাবে এই সকলোবোৰ পৰিৱৰ্তন কৰা হয়। এই পৰিৱৰ্তন বিভিন্ন শ্ৰেণীত ঘটে, ইয়াৰ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই। সেয়ে উত্থাপিত সকলো অভিযোগ ভিত্তিহীন।
এই মন্তব্য কৰিছে NCERT-য়ে।